আপোনাৰ বাৰু চুলিবিলাক খুব সৰিবলৈ ধৰিছে নেকি বা ফাটিছে নেকি, আধাতে ছিকি গৈছে নেকি? যদি তেনেকুৱা হৈছে এই ভিডিঅ'টো আপোনাৰ বাবে, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। গৰমতে হওক বা ঠাণ্ডাতে হওক আমাৰ বহু মহিলাৰে চুলি সৰা সমস্যাটোৱে দেখা দিয়ে, লগতে পকা চুলি সমস্যাটো আছেই বাৰু। যি কি নহওক আজি এটা সুন্দৰ ঘৰুৱা বিধান আপোনালোকৰ বাবে লৈ আহিছোঁ, যিটো বিধান আপোনালোকে সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলে এই চুলি সৰা সমস্যাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব। মই এই বিধানটোৰ বাবে প্ৰথমতে ল'লোঁ 1 চামুচ চেনি আৰু তাৰপাছত আধা চামুচ কফি ল'লোঁ আৰু 1 পেকেট এয়া লৈছোঁ চেম্পু। আপুনি যি চেম্পু ব্যৱহাৰ কৰে সেয়া চেম্পুৱে ল'ব পাৰিব আৰু সুন্দৰকৈ তিনিওটা বস্তু মিলি যোৱাকৈ এখন চামুচেৰে গোটেইখিনি বস্তু মিহলি কৰি লৈছোঁ। দেখিছেনে? এনেকৈ সুন্দৰকৈ মিহলি কৰি ল'ব যাতে চেনিখিনি সুন্দৰকৈ গলি যায়। তাৰপাছতে তাতে মই এয়া চেপি দিলোঁ নেমু। একফাল নেমু চেপিলেই হ'ব। আপোনাৰ চুলি যদি বেছি হয় পৰিমাণবিলাক বেছিকৈ ল'ব। মোৰ চুলি যিহেতু বহুত বেছি দীঘল নহয়, মোৰ কাৰণে এইখিনিয়ে চাফিচিয়েণ্ট। আৰু আকৌ নেমু দিয়াৰ পাছত সুন্দৰকৈ মই মিক্স কৰি ল'লোঁ। ধুনীয়াকৈ এটা ফেন উঠি যাব। দেখিছেনে? এনেকৈ এবাৰ আপোনালোকে চেম্পু কৰি পেলাই ক'ৰবাত গৈ চাবচোন। আপোনাৰ যদি চুলিখিনি খুব পাতল হৈছে সৰি সৰি, তেতিয়াহ'লে এনেদৰে যদি চেম্পু কৰি যায় নহয়, চুলিৰ ভলিউমটো আপোনাৰ একেবাৰে ফুলি থকা যেন লাগিব। আৰু বহু মহিলাই আচলতে ব্যৱহাৰ কৰিবলৈ অকণমান অসুবিধা পায়। গোটেইকেইটা প্ৰাকৃতিক বস্তু, ঘৰতে পোৱা বস্তু, আপোনাৰ চুলি কোনো অনিষ্টই নকৰে। দেখিছেনে? চেনিখিনি ইতিমধ্যে গলি গৈছে খুব ধুনীয়াকৈ। আপোনালোকে সপ্তাহত এবাৰ ব্যৱহাৰ কৰিব আৰু যদি তাতকৈ অসুবিধা হয় 10 দিনৰ মূৰত এবাৰ ব্যৱহাৰ কৰি চাব। নিজেই প্ৰমাণ পাব আপোনাৰ চুলিখিনি খুব ধুনীয়া চাইনি চিল্কি হ'ব, একেবাৰে যেনেকৈ স্পা কৰে তেনেকুৱা স্মুথ হ'ব। ব্যৱহাৰ কৰিলে আপোনালোকে নিজেই গম পাবই। আৰু যেতিয়া ব্যৱহাৰ কৰিব মোক কমেণ্ট বক্সত জনাব আপোনালোকে কেনেকুৱা পালে ব্যৱহাৰ কৰি। আৰু এয়া আহি গ'লোঁ কেমেৰা সন্মুখলৈ আৰু সুন্দৰকৈ চুলিখিনিত এপ্লাই কৰি ল'ম। বহুত মানুহে মানে মাহত এবাৰ লগায়, তেতিয়া সুফল নাপাব আপোনালোকে। এটলিষ্ট 10 দিনত একবাৰ লগাব, মাহত 3বাৰমান লগাব, তেতিয়া খুব ধুনীয়া সুফল পাব। চুলি সৰা একেবাৰে বন্ধ হৈ যাব। আপোনাৰ চুলি নতুনকৈ গজিবলৈ আৰম্ভ কৰিব, চুলিখিনি খুব ছফ্ট হ'ব। আৰু যি যদি ছিগি গৈছে আপোনালোকৰ মাজতে বা ফাটিছে, গোটেইখিনি সমাধান পাব পাৰিব। এই বস্তুকেইবিধ আমাৰ পাকঘৰতে আপোনালোকে বিচাৰিলে পাবই, নহয়নে? পাকঘৰতে থাকেই, সকলোৰে ঘৰতে থাকে। আৰু বহুতে এলাহ কৰে আচলতে কৰিবলৈ। এলাহ নকৰিব, আপোনালোকে নিজৰ কাৰণে অকণমান সময় দিব। এনেও আমাৰ মহিলাসকল খুব বেছি ঘৰুৱা কামতে ব্যস্ত হৈ থাকে, নিজৰ কাৰণে সময় মানে নোলায়ে আমাৰ, নহয়নে? যি কি নহওক বাৰু ৰাতিপুৱাই মই ইয়াক ঘঁহি লৈছোঁ আৰু আপোনালোকে 10-15 মিনিটমান ৰাখি দিব। এনেকৈ ঘঁহি লগে লগে ধুব নালাগে। যেতিয়া 10-15 মিনিট ৰাখি দিব নহয়, আপোনালোকে ধোৱাৰ পাছত মানে আপোনাৰ চুলিখিনি ইমান ধুনীয়া লাগিব। এই যে আমি চেৰাম ঘঁহোঁ, চেৰাম নঘঁহিলেও আপোনালোকৰ হৈ যাব, মানে ইমানেই ধুনীয়া লাগিব। চেনিয়ে মানে চুলিখিনি খুব ছফ্ট কৰি দিয়ে। আৰু যিহেতু কফি দিছোঁ, কফিয়ে এটা খুব ধুনীয়া ৰং দিব। আপোনাৰ যদি পকা চুলি আছে মাজে মাজে, কফিৰ ৰংটো যেতিয়া আহি যাব দেখিবলৈ খুব বেছি ধুনীয়া লাগিব। আৰু যেতিয়া নেমু টেঙা দিছোঁ, নেমু টেঙা ৰস দিছোঁ, যদি আপোনাৰ উফিও আছে সেইখিনি সমস্যা আৰু লাঘৱ হ'ব। আৰু এয়া সুন্দৰকৈ লগাই ল'লোঁ। অকণমান সময় ৰাখি দিম। মই খুব ৰাতিপুৱাই যিহেতু লগাইছোঁ কৈছোঁৱে, চাহ তাহ খোৱাৰ পাছত আৰু মই ধুনীয়াকৈ ধুই দিম। ব'লক তেনেহ'লে এতিয়া একেবাৰে বাথৰুমলৈকে যাওঁ, আপোনালোকক ধুই পেলাই দেখুৱাই দিম। এয়া আহি গ'লোঁ বাথৰুমলৈ আৰু সুন্দৰকৈ এনেকৈ ধুই ল'লোঁ। আৰু এনেকৈ চেম্পু কৰি লোৱাৰ পাছত আৰু বেলেগে চেম্পু কৰিব নালাগে আপোনালোকৰ। এনেকৈ চেম্পু কৰিলে হৈ যাব। দেখিছেনে কিমান ফেনাইছে? মানে মই কৈছোঁ নহয়, মানে ইমান ধুনীয়াকৈ ফেনাব নহয়। চুলিখিনি কেতিয়াবা আমাৰ বহুত আঠা আঠা হৈ থাকে, নহয়নে? চেম্পু এনেই সাধাৰণকৈ যেতিয়া আমি চেম্পু কৰোঁ চুলিখিনি আঠা আঠা হৈ থাকে, মানে ইমান ফুলি নুঠে। এনেদৰে চেম্পু কৰাৰ পাছত আপোনাৰ আৰু চিন্তা নাই। মই কৈছোঁ নহয়, আপোনালোকে যদিও ভাবিছে যে উপকৃত হ'ম, তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু 10জনে পাব। সকলোৱে উপকৃত হ'লে ভাল লাগে আমাৰ মহিলাসকলে, নহয়নে? আৰু মই আগতে কিছুমান ৰেমেডি দিছিলোঁ, সেই ৰেমেডিবিলাক ব্যৱহাৰ কৰি বহু মহিলা উপকৃত হৈছোঁ বুলি মোক মেছেঞ্জাৰত জনায়। তেতিয়া বহুত বেছি ভাল লাগে। যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। বাই বাই। লাভ ইউ অল।